ৰাতি শুওঁতে নাক বাজে। নমস্কাৰ, পুনৰ আহিছো এটা গুৰুত্বপূৰ্ণ বিষয়। একেদিন দেখিছো মোৰ কমেন্ট বক্সত বহু মানুহে সুধি আছে যে ৰাতি শুওঁতে নাক বাজে, এই সমস্যাটো গুৰুতৰ নেকি? এই নাক বজা সমস্যাটোৱে কিবা গুৰুতৰ ৰূপ ল'ব পাৰে নেকি? এনেকুৱা ধৰণৰ সমস্যা বিষয়ে মোক বহু মানুহে এটা ভিডিঅ'ত দেখিলো কমেন্ট কৰি আছে, এই বিষয়ে ক'ব লাগে। গতিকে কেতিয়াবা দেখো যে আমাৰ ওচৰত এনেকুৱা ধৰণৰ শিশু আহে বা এনেকুৱা ধৰণৰ মানে সৰু ল'ৰা ছোৱালী আহে, স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰী আহে, 15-16 বছৰীয়া ছাত্ৰ ছাত্ৰী মাক দেউতাকে লৈ আহে আৰু কয় যে ৰাতি শোৱাৰ সময়ত অত্যাধিক নাকৰ শব্দ হয়, গতিকে ইয়াৰ পৰা কিবা অসুবিধা হ'ব পাৰে নেকি, এই কথাটো সুধিবৰ কাৰণে তেওঁলোকে লৈ আহে। আৰু বহু আমাৰ শুভাকাংক্ষী থাকে, মানে আমাক চিনা জনা ব্যক্তি থাকে, তেওঁলোকে ফোন কৰে আৰু কয় যে ৰাতি শোৱাৰ সময়ত তেওঁলোকৰ অত্যাধিক নাক বাজে। আৰু কোনোৱে কয় যে শুই থকাৰ অৱস্থাত নাকৰ শব্দ হয়, তেওঁলোকে উশাহ ল'ব নোৱাৰে, কেতিয়াবা বুকুখনত হেঁচা মাৰি ধৰাৰ দৰে হয় আৰু ঘপককৈ তেওঁলোকৰ টোপনি ভাগি উঠি বহি যায় আৰু তেতিয়া ভয় খাই যায় যে মৰিব নেকি। আৰু তেওঁলোকে কয় যে ইয়াৰ কাৰণে কেতিয়াবা আমি মৃত্যুমুখত পৰিব পাৰোঁ নেকি। হয়, নাক বজা সমস্যাটো এটা অতি গুৰুতৰ সমস্যা। ইয়াক ইগন'ৰ কৰাটো, ইয়াক অৱহেলা কৰাটো যুগুত নহয়। হয়তো এই সমস্যাটোৰ পৰা শ্লিপ এপনিয়াৰ সমস্যা হ'ব পাৰে। এই শ্লিপ এপনিয়াৰ সমস্যা হ'লে নিশ্চিতভাৱে আমাৰ যি কি ক'ব আপোনাৰ ষ্টেজ হৰমন, মানে আপতকালীন হৰমন, অসমীয়াত আপতকালীন হৰমন বুলি ক'ব, এই আপতকালীন হৰমনটো বৃদ্ধি হৈ যাব, যাৰ ফলত আমাৰ হাৰ্ট এটেকৰ দৰে সমস্যা হ'ব পাৰে, হাৰ্টবিট বৃদ্ধি হোৱা সমস্যা হ'ব পাৰে, বুকু ধপধপোৱা, সহজতে বুকু ধপধপোৱা, সহজতে ভয় খোৱা, কিবা অকলে থাকিলে চক খাই উঠা, এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে। আৰু এই আপতকালীন হৰমন, ষ্টেজ হৰমন বৃদ্ধি হোৱাৰ ফলত আমাৰ ভোক বৃদ্ধি হ'ব পাৰে, যাৰ কাৰণে আমি ফাষ্ট ফুড, জাংক ফুড দিনটো অনবৰত খাই থকা ধৰণৰ কিছুমান মানুহ পাওঁ। দিনটো ভোক লাগি থাকে, অনবৰত খাই থাকে, দেহৰ ওজন বৃদ্ধি হৈ যায়, একেবাৰে মোটা হৈ যায়। এনেকুৱা ধৰণৰ সমস্যা এই আপতকালীন হৰমন বৃদ্ধি হোৱাৰ কাৰণে হ'ব পাৰে। আৰু ইয়াৰ লগে লগে আমি দেখোঁ যে ডিঙিবোৰ একেবাৰে কোলা পৰি যায় ছাইডত, আৰু লাহে লাহে মানুহজন মানে ডায়েবেটিকলৈ গৈ থাকে, ডায়েবেটিছৰ দৰে সমস্যা হোৱাৰ মানে হ'বৰ কাৰণে তেওঁ আগবাঢ়ি গৈ থাকে। এনেকুৱা ধৰণৰ সমস্যা কিছুমান হ'ব পাৰে। 90% ষ্ট্ৰ'কৰ কেছ, মানে এই যি শ্লিপ এপনিয়াত ভোগা মানুহৰ 90% মানুহে কিন্তু ষ্ট্ৰ'কত আক্ৰান্ত হ'ব পাৰে, মানে পেৰালাইচিছ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। আৰু ইয়াৰে 77% এটা ষ্টাডিত প্ৰকাশ পাইছে, এটা অধ্যয়নত কোৱা হৈছে যে 77% মানুহ উচ্চ ৰক্তচাপত ভুগিব পাৰে। ইয়াৰ উপৰিও হীনমান্যতাত ভুগিব পাৰে এই শ্লিপ এপনিয়াত ভোগা বা নাকৰ মানে অত্যাধিক শব্দ হোৱা মানুহে। মই এবাৰ মানে আমাৰ লগৰ এজন বন্ধু আছিল, তেওঁ মানুহৰ ঘৰলৈ নাযায় এইটো কাৰণেই যে তেওঁ ৰাতি তাত যদি থাকিব লগা হয় কেনেবাকৈ, তেওঁ নাকৰ ভয়ংকৰ শব্দ হয়, যাৰ কাৰণে ঘৰৰ গোটেই মানুহে সাৰ পাই যায়। কেতিয়াবা আমি ট্ৰেইনত যাত্ৰা কৰি আহোঁ, মই শিলচৰৰ পৰা আহোঁতে কেইবাবাৰো মই পাইছোঁ যে যিটো ডবাত আমি যাত্ৰা কৰি আহিছোঁ, সেই ডবাটোত ইমান ডাঙৰ নাকৰ মানে শব্দ হয়। আৰু তেওঁক মানে মই ষ্টাডি কৰি আহিছিলোঁ, কিন্তু নাকৰ শব্দ হৈ তেওঁ ঘপককৈ মানে উশাহটো ঘূৰাব নোৱাৰি আকৌ সাৰ পাই যায়, মানে অৱচেতন অৱস্থাতে সেই মানে তেওঁৰ এক্টিভিটিছবিলাক হৈ থাকে। গতিকে এনেকুৱা মানে অসুবিধা আমি পাব পাৰোঁ। মূৰৰ বিষ আৰু কেতিয়াবা গোটেই দিনটো মূৰৰ বিষ লাগি থাকিব পাৰে, টোপনি আমাৰ ভালকৈ নোহোৱাৰ ফলত তেওঁ গোটেই শৰীৰ দুৰ্বল হৈ যাব পাৰে, এনেকুৱা ধৰণৰ কিছুমান সমস্যা হ'ব পাৰে। এই শ্লিপ এপনিয়া সমস্যা বা এই নাক বজা সমস্যাটো আমি ডক্তৰৰ ওচৰলৈ নোযোৱাকৈ নিজেও ঠিক কৰিব পাৰোঁ। ইণ্টাৰনেল যদি কিছুমান বিসংগতি থাকে, কিছুমানৰ এলাৰ্জিৰ সমস্যা থাকে, এলাৰ্জিৰ সমস্যাৰ কাৰণেও এই নাক বজাৰ সমস্যাটো হ'ব পাৰে। কিছুমানৰ এজমাৰ সমস্যা থাকে, হাঁপানিৰ সমস্যা থাকে, এই হাঁপানিৰ সমস্যা থকাৰ কাৰণে নাক বজা এই সমস্যাটো হ'ব পাৰে বা শ্লিপ এপনিয়াৰ দৰে সমস্যা হ'ব পাৰে। এনেকুৱা ধৰণৰ সমস্যা থাকিলে ডাক্তৰৰ ওচৰতো যাবই লাগিব। কিন্তু মই যিসকল ছাত্ৰ ছাত্ৰী মোৰ ওচৰলৈ আহে, তেওঁলোকৰ ফিজিক্সটো দেখাৰ পিছত মানে গম পাওঁ যে তেওঁলোকে কিমান লেভেলত তেওঁলোকে খাদ্য গ্ৰহণ কৰে, বা যেতিয়া তেওঁলোকৰ কেছ হিষ্ট্ৰী ষ্টাডি কৰোঁ বা তেওঁলোকৰ কেছ টেকিং কৰোঁ, তেতিয়া প্ৰায় মাক দেউতাকে কয়, তেওঁলোকৰ দিনটো বিজি চিডিউলটোৰ কথা সোধোঁ, তেতিয়া প্ৰায় মাক দেউতাকে কয় যে স্কুলত যায়, স্কুলৰ পৰা আহি একেবাৰে শাৰীৰিক কচৰত কৰিবৰ কাৰণে সময় নাপায়, টিউশ্যনলৈ যায়, টিউশ্যনৰ পৰা সন্ধিয়া 7টা বজাত আহে আৰু অলপ ফ্ৰেছ হৈ লৈ গা চা ধুই লৈ মোবাইলটোত অলপ বহে, মোবাইলটো চায়, আৰু কোনো ধৰণৰ ফিজিকেল এক্টিভিটিছ নাই। গতিকে এটা কথা, অসমীয়াত এটা কথা আছে, দেহা থাকিলেহে বেহা, স্বাস্থ্যই পৰম ধন।
স্বাস্থ্য নাই তো একো নাই শিক্ষা বিদ্যা অৰ্জন কৰিলো ডাঙৰ চাকৰি কৰিলো কিন্তু স্বাস্থ্যটো বেয়া কৰি ললো পৃথিৱীত আৰু একো দুখ নালাগে হেতুই হল পৃথিৱীত আটাইতকৈ ডাঙৰ দুখ গতিকে আমি ছাত্ৰই হও বা আমি চিকিৎসকেই হও বা আমি ড্ৰাইভাৰেই হও বা আমি মানে যিকোনো ধৰণৰ কাম কৰা বিজনেছমেনেই হও বা যি নহও লাগিলে আমি আমাৰ স্বাস্থ্যটো অন্তত এঘণ্টা সময় দিবই লাগিব মই পুনৰবাৰ কৈছো কোনো চিকিৎসকৰ ওচৰত চাপাৰ কোনো প্ৰয়োজন নাই এনেকুৱা স্লিপ এপনিয়াত ভোগা বহু মানুহে মই এডভাইস কৰিছো যে দিনত অন্তত এঘণ্টা সময় যিকোনো ধৰণৰ শাৰীৰিক ব্যায়াম কৰক শাৰীৰিক কসৰত কৰক বুকডান মাৰক জাম্পিং কৰক স্কিপিং কৰক খোজ কাঢ়ক দৌৰক বেগাই খোজ কাঢ়ক দৌৰক এনেকুৱাবিলাক যদি কাম কৰি থাকো আমি শৰীৰৰ ওজন যদি কমাই ল'ব পাৰো তেতিয়াও আমাৰ এই টোপনি নাক বজা সমস্যাটোৰ পৰা আমি পৰিত্ৰাণ পাব পাৰো আৰু বহুতে পাইছে যেতিয়া আমি দেখো যে হকত আবত মানে শিশু বুলিয়ে কৈছো আৰু যেতিয়া স্কুলত পঢ়ি থকা 15-16 বছৰীয়া মানে এজন ছাত্ৰ আহিব তেওঁৰ এই নাক বজাৰ সমস্যা হ'ব আৰু কোনো ধৰণৰ এক্টিভিটিজ নকৰে তেতিয়া সেই কথাটো অন্তত মানি ল'ব পৰা বিধৰ নহয় গতিকে মাক দেউতাকেও চিন্তা কৰিব লাগিব শিশুটিক বহু পঢ়া শুনা কৰাই যদি আমি বেমাৰী বনাই দিওঁ তেতিয়াহ'লে সি কিন্তু তেতিয়াও এই পঢ়া শুনাৰ যিমান কৰিলে তাৰ মূল্য কেতিয়াও নাথাকিব গতিকে আমি এঘণ্টা সময় অন্তত শাৰীৰিক কসৰত কৰিবই লাগিব যিকোনো প্ৰকাৰে কৰিব লাগিব মই নিজে 85 কেজি ওজন ক'ত 89 তাৰপিছত 85ত আহিলে এতিয়া মোৰ 65 মানে 7ত মোৰ ষ্টেবল আছিলে এই কেদিন খুব বেছি দৌৰা-দৌৰি কৰাৰ কাৰণে দিনৰ দিনটো খাদ্য নোখোৱাকৈ থকাৰ কাৰণে বহু প্ৰায় 10-15 দিন মই বানপানীত লাগি থাকিলো এতিয়াও কালিও ৰাতি 3টা বজাত আহি সোমাইছো হি ঘৰত ৰাতি নহয় ৰাতিপুৱা হৈছে প্ৰায় 3টা বজাত আহি মই ঘৰত সোমাইছো গতিকে খোৱা বোৱা বহু খেলিমেলি হোৱাৰ কাৰণে বানপীড়িত অঞ্চলতো খাবলৈ তেওঁলোকক একো নাথাকে তেওঁলোকৰ লগত এনেকুৱা কিছুমান সিচুৱেশ্যন হোৱাৰ কাৰণে আৰু অলপ বেছি কমিছে কিন্তু কথা হল কি শাৰীৰিক এক্টিভিটিজ আমি কৰিবই লাগিব যিকোনো প্ৰকাৰে মই এই স্লিপ এপনিয়া আৰু এই নাক বজা সমস্যাৰ ওপৰত এটা খুব সুন্দৰ ভিডিঅ' বনাই থৈছো ইয়াৰ টেকনিক্যাল কথাবিলাক তাত আলোচনা কৰি থৈছো ইয়াৰ কাৰণ কি ইয়াক মানে কেনেকৈ আমি নিৰ্মূল কৰিব পাৰো এই স্লিপ এপনিয়াত ভুগিলে আমি কেনেকুৱা ধৰণৰ মানে প্ৰিকুৱেশ্যন ল'ব লাগে বা কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আমি স্লিপ এপনিয়া বা নাক বজা সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰো আৰু ইয়াৰ কিছুমান খুব সুন্দৰ হোমিওপ্যাথিক মেডিচিন আছে কেনেকুৱা ধৰণৰ মেডিচিন আমি গ্ৰহণ কৰি এই স্লিপ এপনিয়াৰ দৰে সমস্যাটোৰ পৰা আমি পৰিত্ৰাণ পাব পাৰো সেই বিষয়ে ভিডিঅ'টোত মই খুব সুন্দৰভাৱে বৰ্ণনা কৰি থৈছো যদি আপোনালোকৰ টোপনিত ৰাতি নাক বজাৰ সমস্যা আছে নিশ্চিতভাৱে এই ভিডিঅ'টো চোৱাৰ লগতে মই তলৰ ডেসক্ৰিপচনত লিংকটো দি দিম ইউটিউবত মোৰ ভিডিঅ'টো আছে মই আকৌ এইখিনি কথা এক্সপ্লেইন কৰিব গ'লে বহুত সময় লাগি যাব ভিডিঅ'টো বহুত দীঘলীয়া হ'ব গতিকে আপোনালোকে লিংকটোত ক্লিক কৰি এই ভিডিঅ'টো এবাৰ চাবৰ কাৰণে আপোনালোকলৈ অনুৰোধ থাকিল আৰু ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ লগতে যাতে এই নাক বজাৰ সমস্যা বা স্লিপ এপনিয়া থকা মানুহে তেওঁলোকে উপকৃত হ'ব পাৰে তাৰ কাৰণে এই ভিডিঅ'টো আপোনাক এটা শ্বেয়াৰ কৰি দিবৰ কাৰণে অনুৰোধ জনাইছো সকলো ভালে থাকক আজিলৈ আহো ধন্যবাদ জয় আই অসম